নমস্কাৰ জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ ফাইনেলি আহি গ'ল এডমিট কাৰ্ড। যদিহে ফ্ৰেণ্ডছ আপোনালোকে এডিআৰই গ্ৰেড 3 যিটো হাই ছেকেণ্ডাৰী লেভেলৰ ভেকেঞ্চি আছিল, সেই ভেকেঞ্চিখনত যদি আপোনালোকে ফ্ৰেণ্ডছ এপ্লাই কৰিছিল, তো আপোনালোকৰ বৰ্তমান এডমিট কাৰ্ড আহি গ'ল। তো এতিয়াৰ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এতিয়া লিংকটো এপ কৰি দিছে এডমিট কাৰ্ডৰ। যদি আপোনালোকে এতিয়ালৈকে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰা নাই, তো আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম যে আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে যিটো এপ্লিকেশ্যন নাম্বাৰ আছিল আৰু যিটো পাছৱাৰ্ড আপোনালোকে দিছিল, সেই যদি এইটো আপোনালোকে পাহৰি গৈছে, তো আপোনালোকে এতিয়া কি কৰিব, সবিশেষ তথ্য আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। তো ফ্ৰেণ্ডছ যদিহে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাই আছে, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। তেন্তে বলক ফ্ৰেণ্ড পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে যিখন এডমিট কাৰ্ড আছে, এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত বা আপোনালোকে গুগলতে ছাৰ্চ কৰিব পাৰে, সেৱা বুলি আপোনালোকে ছাৰ্চ কৰি দিব। ছাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা হৈ পেজটো আহি যাব, অথবা আপোনালোকৰ এই যিটো ভিডিঅ' চাই আছে সেই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, সেই লিংকটোত ক্লিক কৰাৰ পিছতে আপোনালোকে এইটো পেজলৈ আহি যাব পাৰিব। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডাউনলোড এডমিট কাৰ্ড বুলি, পেপাৰ 3 ফৰ HSSLC লেভেল পোষ্ট। আপোনালোকে তিনিটা লিংক আপোনালোকে দেখিবলৈ পাইছে, লিংক 1, লিংক 2 আৰু লিংক 3। আপোনালোকে যিকোনো এটা লিংকত ক্লিক কৰি দিব। মই লিংক 1ত ক্লিক কৰি দিছোঁ। যেতিয়া লিংক 1ত ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেদৰে আহি যাব এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ড। তো আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে, সেই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত বহুৱাই দিব। নেক্সট আপোনালোকৰ যিটো পাছৱাৰ্ড আছে, পাছৱাৰ্ডটো আপোনালোকে ইয়াত বহুৱাই দিব। বহুৱাই দি আপোনালোকে লগ ইন কৰি দিব, আৰু লগ ইন কৰাৰ পিছতে আপোনালোকৰ যিখন এডমিট কাৰ্ড আছে, এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। তো আপোনালোকে এইটো নিশ্চয় গম পালে। এতিয়া আপোনালোকৰ যিটো পাছৱাৰ্ড আছিল আৰু পাছৱাৰ্ড যিটো আৰু এপ্লিকেশ্যন নাম্বাৰটো যদি আপোনালোকে পাহৰি গৈছে, আপোনালোকৰ এতিয়া চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই, কিয়নো ইয়াত আপোনালোকে দেখিবলৈ পাইছে ফৰগেট পাছৱাৰ্ড। তো আপোনালোকে ফৰগেট পাছৱাৰ্ডটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকৰ এনেকুৱাকৈ পেজটো আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ। যিটো আপোনালোকে এপ্লাই কৰোঁতে মোবাইল নাম্বাৰ দিছিল, সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত বহুৱাই দিব। বহুৱাই দি উঠি আপোনালোকে যিটো ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত দিব। দিয়াৰ পিছতে আপোনালোকে ছাবমিট কৰি দিব, আৰু ছাবমিট কৰি যেতিয়াই দিব, তেতিয়া আপোনালোকৰ তাৰপিছতে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিছিল, সেই মোবাইল নাম্বাৰটোলৈ আপোনালোকক SMS যোগে আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছিল আৰু পাছৱাৰ্ডটো আছিল, সেই পাছৱাৰ্ডটো আপোনালোকক লগালগ চেণ্ড কৰি দিয়া হ'ব। তো এনেদৰে আপোনালোকৰ যিটো এপ্লিকেশ্যন আৰু পাছৱাৰ্ড আছিলে, সেই পাছৱাৰ্ডটো আপোনালোকে আনিব পাৰিব। তো তাৰপিছত আপোনালোকে আগৰ দৰে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱাৰ্ডটো বহুৱাই দি এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তো ফ্ৰেণ্ডছ এনেদৰে আপোনালোকৰ যিখন এডমিট কাৰ্ড আছে, এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আশা কৰিছোঁ ফ্ৰেণ্ডছ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তো ফ্ৰেণ্ডছ ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। চাই থাকিব জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।